নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 9 মে'ৰ শনিবাৰটো এটা হৈছে বিশেষ শনিবাৰ, কাৰণ আজি আছে কালাষ্টমী আৰু এই বিশেষ দিনটোত আপোনালোকে কৰিব পাৰে বিভিন্ন দুখ কষ্ট দূৰ কৰাৰ উপায়, বা আপোনালোকে যদি আৰ্থিক সমস্যা হওক, শত্ৰুৰ বাধা হওক বা ব্লেক মেজিক বিভিন্ন ধৰণৰ সমস্যা এনেকুৱা ধৰণৰ ভুগি আছে, তেনেহ'লে আপুনি মুক্তি লাভ নিশ্চয় পাব। কালাষ্টমী দিনটো মহাদেৱৰ হয়, মানে কাল ভৈৰৱ মহাদেৱৰ হয়। সেয়েহে আপোনালোকে আজি মহাদেৱৰ মন্দিৰত, যিকোনো মন্দিৰত গৈ চাৰিমুখী যদি এটা চাকি দিব পাৰে মিঠাতেলৰ, তেনেহ'লে বিশেষভাৱে সুফল লাভ কৰিব। চাকি গছ মিঠাতেলৰ হ'ব লাগিব আৰু 4ডাল শলিতা দি চাৰিমুখীকৈ জ্বলাব। এটা বিশেষ মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে। এই বিশেষ মন্ত্ৰটো হৈছে ওম ভম ভৈৰৱায় নমঃ। ক'লা কুকুৰক যদি ৰুটি খুৱাব পাৰে তেনেহ'লে পিতৃদোষৰ পৰা ৰক্ষা পাব। ক'লা বস্তু আজি আপুনি দৰিদ্ৰ লোকক দান কৰিব পাৰে। আৰু এটা বিশেষ উপায় হৈছে 21টা গোটা মাটিমাহ শিৱলিংগত অৰ্পণ কৰিব। যদি পাৰে 21 বাৰ ওম ভম ভৈৰৱায় মন্ত্ৰটো জপ কৰিব। তাৰপিছত তাৰ পৰা 11টা ক'লা মাটিমাহ লৈ আহিব ঘৰলৈ আৰু ক'লা কাপোৰেদি বান্ধি যদি টকা পইচা থোৱা ঠাইত বা কেছ বক্সত থৈ দিয়ে, তেনেহ'লে ব্যৱসায়ত উন্নতি হয়, টকা পইচা আহিবলৈ আৰম্ভ কৰে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।